হয়, নিশ্চিতভাৱে ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে ভোগৰ উৎসৱ ভোগালীক লৈ উৎসৱমুখৰ পৰিৱেশ। একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে তিৱা পিছুক লৈও। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ বাৰপূজীয়া গাঁৱত। আৰু এই বাৰপূজীয়াৰ যি গাঁও আছে গাঁওখনৰ কিছু পৰিৱেশ দেখুৱাব। ক'ব লাগিব যি তিৱা জনগোষ্ঠীয় যি তিৱা পিছু আছে তিৱা পিছুৰ উৰুকাৰ পিছতে এনেদৰে দেখিবলৈ পোৱা গৈছে। এতিয়া যি তিৱা জনগোষ্ঠীয় লোক আছে তেখেতসকলে আচলতে এনেদৰে এতিয়া মন্ত্ৰী যি ৰীতি নীতি আছে জনগোষ্ঠীয় ৰীতি নীতিৰ মাজেৰে দেখিবলৈ পোৱা গৈছে। আচলতে যি মেজি তেওঁলোকে নিৰ্মাণ কৰিছিল সেই মেজি প্ৰজ্বলনৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যি মেজি তেওঁলোকে নিৰ্মাণ কৰিছিলে মেজিত যি অগ্নিসংযোগ বা জুই যি প্ৰজ্বলন কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে তিনিটাকৈ মেজি তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু তিনিওটা মেজিতে এনেদৰে আচলতে মাংগলিক ৰীতি নীতিৰ মাজেৰে তেওঁলোকে যি মেজি সেই মেজি প্ৰজ্বলন কৰি আখুৱা অপ্ৰীতি দূৰ কৰাৰ বাবে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব যি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আচলতে বিভিন্ন জনগোষ্ঠীয় যি ৰীতি নীতি আছে পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে আচলতে দেখিবলৈ পোৱা গৈছে। এনেদৰে যি মেজি আছে সেই মেজি প্ৰজ্বলন কৰা। আৰু ক'ব লাগিব এই মুহূৰ্তত যি গাঁওখনৰ লোক আছে তেখেতসকলৰ সৈতে মই কিছু কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ দেখিছোঁ আপোনালোকে উলহ মালহেৰে দেখিবলৈ পোৱা গ'ল তিৱা পিছু উদযাপন কৰা। আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল যি আপোনালোকৰ উৰুকা আছিল উৰুকাৰ পাছতে দেখিবলৈ পোৱা গ'ল মেজি প্ৰজ্বলন কৰা। কি ক'ব বিচাৰিব, কেনেকুৱা ধৰণৰ অনুভৱ? আমাৰ গোটেই ফেলাংপি লালুং গাঁৱৰ গোটেই বাৰোৱাৰী ৰাইজে উৰুকা সুকলমে নিয়ালে। আজি শেষ দিন আজি বন্তি প্ৰজ্বলন কৰিছে। বন্তি প্ৰজ্বলন কৰি যিখিনি আমাৰ নীতি নিয়ম আছিলে সেইখিনি কৰি আজি মেজি জ্বলাইছে। গোটেই ৰাইজে একত্ৰ হৈ এতিয়া গোটেই গাঁৱৰখন মানে ঢোল তাল বজাই পেলাই ফূৰ্তি এটা কৰিব আৰু গোটেই ৰাইজে। এয়াই আমাৰ আনন্দ। ভৱিষ্যতলৈ যাতে আমাৰ এনেকৈ আনন্দ হৈ থাকে, আমাৰ গোটেই ৰাইজ যাতে একত্ৰ হৈ থাকে, এয়াই আমাৰ কামনা। এয়াই উৰুকা আজিৰ পৰা শেষ আৰু এতিয়া বিহু আৰু বিহু বুলি গোটেই গাঁওখনতে সকলোৱে আই মাতৃসকল ল'ৰা ছোৱালী বুঢ়া বেঠা সকলোৱে এপাক নাচিব আৰু। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে বুঢ়া মেথা ডেকা গাভৰু সকলোৱে আচলতে আনন্দত আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে। আন এগৰাকী ব্যক্তি আছে, মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। কি ক'ব বিচাৰিব? এইটো আৰু যে পিছুৰ আমাৰ তিৱা জনগোষ্ঠীৰ এটা কালচাৰেল হয়। এই মৰমতে আমি যিখিনি নীতি নিয়ম আছে এই দুদিনীয়া কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে আজি দুদিনীয়া কাৰ্যসূচী সমাপ্ত হৈছে। আজি মেজি জ্বলোৱা, ভেলাঘৰ জ্বলোৱা, আই মাতৃসকলক লৈ বন্ধু বান্ধৱ সকলো একত্ৰিত হৈ পেলাই আমি এই নীতি নিয়মবোৰ সুকলমে আগবঢ়াইছোঁ। সেই মৰমে সকলো জনগোষ্ঠীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ বিশ্বৰ। হয়, নিশ্চয়কৈ এনেদৰে আচলতে শুভেচ্ছা জ্ঞাপন কৰিছে। ইয়াৰ পিছতে আচলতে দেখিবলৈ পোৱা যাব যি ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছিল সেই ভেলাঘৰতো আচলতে মেজিৰ পাছতে অগ্নি সংযোগ কৰিব বা যি জুই প্ৰজ্বলন কৰিব মেজিত প্ৰজ্বলন কৰিব। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সকলো যি গাঁওবাসী আছে বাৰপূজীয়া গাঁৱৰ যি গাঁওবাসী জনগোষ্ঠীয় যি তিৱা লোক আছে এই তিৱা ৰাইজে আচলতে বুঢ়া মেথা ডেকা গাভৰু সকলোৱে আচলতে ঘৰৰ পৰা ওলাই আহি আনন্দ লৈ থকা দেখিবলৈ পোৱা গৈছে। জনগোষ্ঠীয় নৃত্য গীত বিহু আদি তেওঁলোকে জুৰি তেওঁলোকে নাচি বাগি আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া যি ভেলাঘৰ এই ভেলাঘৰ প্ৰজ্বলন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে আচলতে এক উলহ মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে তিৱা পিছুক লৈ পশ্চিম কাৰ্বি আংলঙৰ বাৰপূজীয়াত।